মৰাণৰ যুটীয়া বাম চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা। নাহৰ ফুটুকীৰ আক্ৰমণত আহত মহিলা শ্ৰমিক। বাগানত পাত তুলি থাকোঁতে আক্ৰমণ কৰে নাহৰ ফুটুকীয়ে। আহত ৰীনা কান্দুলানাক চিকিৎসালয়ত ভৰ্তি। দীৰ্ঘদিন ধৰি অঞ্চলটোত অব্যাহত আছে নাহৰ ফুটুকীৰ সন্ত্ৰাস। এগৰাকী পেচেণ্ট আহিলে, নামটো তেখেতৰ ৰীনা কান্দুলনা, বয়স প্ৰায় 37 ইয়াৰ্ছ। আৰু তেখেতৰ হিষ্ট্ৰীটো আছিলে যে এটা বাঘে তেওঁক আক্ৰমণ কৰিলে। ফটিকাছোৱাৰ তেখেতৰ দ্বিতীয় বাম চাহ বাগিচাত তাতে এব্ৰিছন মাৰ্কছ আছে আৰু অকণমান নখৰ দাগ আছে। পেচেণ্টগৰাকী ষ্টেবল আৰু তেখেতক যিখিনি যাৱতীয় চিকিৎসা দিবলগীয়া হৈছে সেইখিনি আমাৰ ইয়াতে দিয়া হৈছে। আৰু তেখেত যিহেতু ষ্টেবল, সেইকাৰণে প্ৰাথমিক চিকিৎসাখিনি ঘৰলৈ যাবলগীয়া। পাত ছিঙি আছিলো, তো পাত ছিঙোতে মানে পানীটো সোনকালে কৰি সময় আছে বুলি, তো পাত ছিঙোতে মানে কেনেভাগে আহিলে মই গম নাপাওঁ। ডিঙিতে ধৰিছিলে কি জানি, জাপিটো পৰি থাকিলে, পৰা থাকোঁতে মই পালোঁ নি জাপ মাৰি কিনে নলাত সোমাই গ'ল। ডাঙৰটো মই ইমান ভালকে চাব নাচালো, অকল